মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আন এটা ভিডিঅ'লৈ তোমালোক সকলোকে ৱেলকাম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টোত ক্লাছ 10ৰ ষ্টুডেণ্টসকলৰ বাবে যোৱা বছৰৰ অসমীয়া বিষয়ৰ এখন ফাৰ্ষ্ট ইউনিট টেষ্টৰ প্ৰশ্নকাকত তোমালোকলৈ আগবঢ়াইছোঁ যাতে তোমালোকৰ বাবে কিছু সহায়ক হওক যিহেতু খুব সোনকালে তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট ষ্টাৰ্ট হ'ব আৰু এনেদৰে মই ইয়াৰ পূৰ্বে ছ'চিয়েল চায়েন্স ইংলিছ আৰু মেথছৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ ভিডিঅ' ইতিমধ্যে আগবঢ়াইছোঁ মোৰ চেনেলত যদি তোমালোকে চোৱা নাই চাই ল'বা ডেছক্ৰিপশ্যনত লিংক দি দিম আৰু তোমালোকৰ স্কুলতো যেতিয়া ফাৰ্ষ্ট ইউনিট টেষ্ট আৰম্ভ হ'ব কুৱেশ্যন পেপাৰবোৰ মোৰ হোৱাটছআপ নম্বৰ দিবলৈ নাপাহৰিবা যিমানখিনি পাৰোঁ মই ছল্ভ কৰি দিম তো আহাচোন তেতিয়াহ'লে আমি প্ৰশ্ন কাকতখন আলোচনা কৰোঁ প্ৰশ্ন কাকতখনৰ 1 নম্বৰত দিছে অতি চমুকৈ উত্তৰ লিখা ইয়াত 8টা দিছে শ্বৰ্ট কুৱেশ্যন তাৰে ক নম্বৰটো দিছে ছাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব কথাষাৰ বক্তা কোন ইয়াৰ উত্তৰটো হ'ব এই কথাষাৰৰ বক্তা হৈছে 10ম শ্ৰেণীৰ ছাত্ৰ প্ৰীতম নেক্সট খ নম্বৰটো দিছে আন্ত্ৰপ্ৰিনিয়ৰ অসমীয়া প্ৰতিশব্দ কি ইয়াৰ উত্তৰটো লিখিব পাৰোঁ আন্ত্ৰপ্ৰিনিয়ৰ অসমীয়া প্ৰতিশব্দ হৈছে উদ্যোগী নেক্সট গ নম্বৰটো দিছে নেমকেয়াৰ হস্পিটেলৰ স্বত্বাধিকাৰীজনৰ নাম লিখা নেমকেয়াৰ হস্পিটেলৰ স্বত্বাধিকাৰীজনৰ নাম হৈছে শ্ৰী হিতেশ বৰুৱা আৰু ইয়াৰ লগতে জানি থকাটো ভাল যে ঠিক তেনেধৰণে আন এখন হস্পিটেল GNRCৰ হস্পিটেলৰ স্বত্বাধিকাৰী হৈছে নোমল চন্দ্ৰ বৰা আৰু ডাউন টাউন হস্পিটেলৰ স্বত্বাধিকাৰী হৈছে শ্ৰী নৰেন্দ্ৰনাথ দত্ত এইকেইটাও আহি যাব পাৰে তোমালোকে মনত ৰাখিবা ইয়াৰ পিছতে নেক্সট আহোঁ আমি ঘ নম্বৰলৈ ইনফিচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন তো ইয়াৰ আমি এনচাৰটো লিখিব পাৰোঁ ইনফিচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক হৈছে ভাৰতবৰ্ষৰ তথা বিশ্বৰ এজন সফল উদ্যোগী নাৰায়ণ মূৰ্তি নেক্সট আহিলে ঙ নম্বৰ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোনখন গ্ৰন্থক কোৱা হয় লিখা তো ইয়াৰ উত্তৰটো হৈছে নামঘোষা আৰু নামঘোষাৰ আন এটা নাম হৈছে হেজাৰী ঘোষা তোমালোকে মনত ৰাখিবা ইয়াৰ পিছত আহিলে প্ৰথম ছ নম্বৰ দিছে বিষয় বিকলে শব্দৰ অৰ্থ কি তো ইয়াৰ উত্তৰটো লিখিব পাৰোঁ বিষয় বিকলে শব্দৰ অৰ্থ হৈছে সাংসাৰিক দুখ নেক্সট দ্বিতীয় ছ নম্বৰ তোমাৰ জিকিৰ পাঠত উল্লেখ কৰা আদম কোন ইয়াৰ উত্তৰটো লিখিব পাৰোঁ আদম হৈছে আদি মানৱ আৰু কোৰাণৰ মতে আল্লাহৰ সৃষ্ট প্ৰথম মানুহ ইয়াৰ পিছত হৈছে বৰ্গীয়া জ নম্বৰ আজান ফকীৰৰ প্ৰকৃত নামটো লিখা ইয়াৰ উত্তৰটো লিখিব পাৰোঁ আজান ফকীৰৰ প্ৰকৃত নামটো হৈছে হজৰত শ্বাহ মিলন দিছে চমু উত্তৰ লিখা দুটা দিছে 2 মাৰ্ককে আছে টোটেল 4 মাৰ্ক তো ক নম্বৰটো দিছে উদ্যোগী হওঁ অহা পাঠৰ শ্ৰেণী শিক্ষকগৰাকী আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল ইয়াৰ উত্তৰটো লিখিব পাৰোঁ তো ইয়াৰ উত্তৰটো লিখিব পাৰোঁ উদ্যোগী হওঁ অহা পাঠৰ শ্ৰেণী শিক্ষকগৰাকী আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিলে এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে লগতে কেতিয়াবা শ্ৰেণী শিক্ষকগৰাকীৰ নামটো আহি যাব পাৰে তেতিয়া তোমালোকে লিখিব লাগিব শ্ৰেণী শিক্ষকগৰাকীৰ নাম হৈছে প্ৰকাশ গোস্বামী তোমালোকে মনত ৰাখিবা ইয়াৰ পিছতে খ নম্বৰটো দিছে ইট ক্ৰিকেট শ্লিপ ক্ৰিকেট ড্ৰিম ক্ৰিকেট ড্ৰিংক ক্ৰিকেট বিজ্ঞাপনটো কোনো এজন উদ্যোগী হ'ব বিচৰা ছাত্ৰৰ বাবে কিয় গুৰুত্বপূৰ্ণ এই বিজ্ঞাপনটো এজন উদ্যোগী হ'ব বিচৰা ছাত্ৰৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ কাৰণ উদ্যোগী হ'ব পৰা ছাত্ৰজনে খাওঁতে শুওঁতে উঠোঁতে বহুতে অনবৰতে নিজৰ লক্ষ্য বা সপোন সাৰ্থক কৰিবৰ বাবে নিৰবিচ্ছিন্নভাৱে কাম কৰি যাব লাগিব যেনেদৰে এজন ক্ৰিকেটাৰে নিজৰ উইকেট বচাই ৰাখি ছিক্সাৰ বা ঢিলাৰ বলৰ অপেক্ষাত থকাৰ দৰে উদ্যোগী এজনেও ধৈৰ্য আৰু একাগ্ৰতাৰে সুযোগৰ অপেক্ষা কৰি সুযোগ অহাৰ লগে লগে তাৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰিব লাগিব এবাৰ 3 নম্বৰ দিছে আসমানৰ কুতুব তৰা আদমৰ জাত সজাত মইনা আছে ঘনে লগাই মাত ইয়াৰ অন্তৰ্নিহিত অৰ্থটি বুজাই লিখা এইখিনি তোমালোকে নিজে কৰিবা নিশ্চয় ইয়াৰ এনচাৰটো লিখিছা 4 নম্বৰত আমাক বৰগীতৰ মূল ভাৱ লিখিবলৈ দিছে এইটো তোমালোকে প্ৰেক্টিছ কৰিবা পৰীক্ষাত অহাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু 5 নম্বৰত ব্যাখ্যা কৰিবলৈ দিছে উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান তো এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা এইবিলাক অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে 6 নম্বৰত দিছে অৰ্থ লিখি বাক্য সাজা যিকোনো 4টা ইয়াত আমাক 6টা দি দিছে তাৰ ভিতৰত যিকোনো 4টা কৰিব লাগে প্ৰথমটো দিছে যমৰ যাতনা মানে হৈছে উগ্ৰ শাস্তি গদাপানীৰ ঠিকনা লুকুৱাবৰ বাবে সতী জয়মতীয়ে লৰা ৰজাৰ সৈন্যসকলৰ পৰা যমৰ যাতনা ভুগিবলগীয়া হৈছিল নেক্সটটো দিছে ধোদৰ পচলা মানে হৈছে এলেহুৱা বা অকামিলা এইটো লিখিব পাৰোঁ ধোদৰ পচলাই জীৱনত উন্নতি কৰিব নোৱাৰে নেক্সট দিছে দলনিত পোনা মেলা আলাই আথানি কৰা তো ইয়াক আমি এনেধৰণে বাক্য ৰচনা কৰিব পাৰোঁ সৰুতেই মাক দেউতাক হেৰুৱা ল'ৰা ছোৱালীসকলৰ দলনিত পোনা মেলাৰ দৰে অৱস্থা হয় ইয়াৰ পিছত আহিলে চুক ভেকুলী মানে হৈছে একো নজনা তো আমি লিখিব পাৰোঁ চুকৰ ভেকুলী হৈ থাকিলে আজিৰ পৃথিৱীত সকলোৱে তোমাক ঠগি খাব
নেক্সট আহিলে আলাসৰ লাড়ু মানে অতি মৰমৰ নাতিনীয়েকসকল সদায় ককাক আইতাকৰ বাবে আলাসৰ লাড়ু। এনেধৰণে বাক্য ৰচনা কৰিলে হ'ব। কুৱেশ্যন নম্বৰ 7ত দিছে বিপৰীতাৰ্থক শব্দ লিখা। প্ৰথমটো দিছে হ্ৰাসৰ বিপৰীত শব্দ হৈছে বৃদ্ধি। তাৰপিছত দিছে অতিবৃষ্টিৰ বিপৰীত শব্দ হ'ব অনাবৃষ্টি। আৰু যিটো দিছে অমৃত, নেক্সট অমৃতৰ বিপৰীত শব্দ হ'ব বিষ। নেক্সট কুৱেশ্যন নম্বৰ 8ত তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট যিকোনো এটা জনগোষ্ঠীৰ বিষয়ে চমুকৈ লিখা। এইটো তোমালোকে যিকোনো এটা জনগোষ্ঠীৰ বিষয়ে লিখি দিবা। আৰু 9 নম্বৰ দিছে তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট যিকোনো এজন জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা এজন ব্যক্তিৰ বিষয়ে চমুকৈ লিখা। তো এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা। নেক্সট আহিলে খ অংশৰ প্ৰথমটো প্ৰশ্ন এটা 10 নম্বৰ দিছে অতি চমুকৈ উত্তৰ লিখা। তো ক নম্বৰটো দিছে অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্ম কেতিয়া হৈছিল? তো অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্ম হৈছিল 1885 চনত আৰু জন্মস্থান আছিল বৰপেটাত, মনত ৰাখিবা। নেক্সট খ নম্বৰটো দিছে ধৰ ঝাৰু ধৰ ভাই কবিতাত ঝাৰক কিহৰ প্ৰতীক বোলা হৈছে? তো এই কুৱেশ্যনটোৰ এনচাৰ কি হ'ব তোমালোকে মোক কমেণ্ট কৰি জনাবা। নেক্সট আহিলে 11 নম্বৰ জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবি ৰায়চৌধুৰীদেৱে আমালৈ কি আহ্বান জনাইছে? আৰু 12 নম্বৰ দিছে হাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে। এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা। নেক্সট আহিলে 13 নম্বৰ ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মাজেৰে কবি অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা। এইখিনি নিশ্চয় তোমালোকে কৰিছা ইতিমধ্যে, তো এইবিলাক মুখস্থ কৰিবা। 14 নম্বৰ দিছে সম উপসৰ্গযুক্ত দুটা শব্দ লিখা। সম উপসৰ্গযুক্ত দুটা শব্দ লিখিব পাৰোঁ আমি সমতল, সমধৰ্মী বা তোমালোকে বেলেগ কিবাও লিখিব পাৰা। আৰু 15 নম্বৰ দিছে তলত দিয়া শব্দ দুটাৰ আধুনিক ৰূপ লিখা। প্ৰথমটো দিছে চুৰ মানে হৈছে ছিঙি দিয়া বা ত্যাগ কৰা। আৰু তাৰপিছৰটো দিছে জাহাকো মানে হৈছে যিজনক বা যাক। ডিয়াৰ ষ্টুডেণ্ট, কুৱেশ্যন পেপাৰখন ইমানতে শেষ হৈছে। মই জাষ্ট তোমালোকৰ বাবে এটা আইডিয়া পাবৰ বাবে ভিডিঅ'টো আগবঢ়ালোঁ, যাতে তোমালোকৰ নেক্সট এক্সামত বা আহি থকা যিটো ফাৰ্ষ্ট ইউনিট টেষ্ট আহি আছে তাত যাতে তোমালোকৰ বাবে কিছু পৰিমাণে হ'লেও হেল্প হয়। আৰু যদি কোনোবা পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' মই তোমালোকে পাই থাকা। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।